জুবিনদাৰ মৃত্যুৰ তদন্ত হোৱাৰ আগতে চৰকাৰলৈ এটা বাৰ্তা পঠিয়াওঁ 1 ঘণ্টাৰ ভিতৰত এই লুভিয়া ফেষ্টিভেল মহন্তক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থ'ব লাগে জুবিনদাৰ বিদায় আমাৰ সকলোৰে কাৰণে অসহনীয় উশাহবোৰ বন্ধ হৈ গৈছে অসমৰ মানুহ স্তব্ধতাত আছে গোটেই অসম স্তব্ধ হৈ গৈছে মানুহে খাব ল'ব পৰা নাই মগজুৱে কাম কৰা নাই কাৰো এতিয়ালৈকে সকলোৱে ভাবি আছে আৰু প্ৰাৰ্থনা কৰি আছে যে এই খবৰটো মিছা হওক জুবিন গাৰ্গ আমাৰ মাজলৈ সুস্থ হৈ উভতি আহক কিন্তু এই বেদনা এই শোক এই যাতনাৰ মাজতে এটা কথা বাৰ বাৰ মনলৈ আহিছে যে যোৱা কিছু বছৰ ধৰি জুবিনদা অসুস্থ বুলি জানিও এই ফেষ্টিভেল মহন্তগৰাকীয়ে জুবিনদাক কিয় ব্যৱহাৰ কৰি থাকিলে কেনেকৈ ছিংগাপুৰলৈ লৈ যাবলৈ পাৰিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত গতিকে এই ফেষ্টিভেল মহন্তক জবাবদিহি কৰিব লাগে তদন্তৰ আওতলৈ আনিব লাগে আৰু তদন্ত কৰাৰ আগতে যিহেতু এই মানুহজনৰ পলিটিকেল কানেকশ্যন আছে তেওঁক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থ'ব লাগে ইতিমধ্যে এই ফেষ্টিভেল মহন্তৰ বিৰুদ্ধে বিভিন্ন ফেষ্টিভেলৰ নামত চৰকাৰী টকা আত্মসাৎ কৰাৰ অভিযোগ আছেই পাব্লিক ডমেইনত গতিকে আমি বিচাৰো ফেষ্টিভেল মহন্তক প্ৰথমতে ধৰিব লাগে আৰু জেলত ভৰাই থ'ব লাগে তাৰ পাছত তদন্ত ঘোষণা কৰিব লাগে আমি জানো যে ভাৰত চৰকাৰে বা অসম চৰকাৰে তদন্ত ঘোষণা কৰিব কিন্তু গ্ৰেপ্তাৰটো আমাক ফেষ্টিভেল মহন্তৰ লাগিবই জুবিন গাৰ্গ এজন মানুহ নহয়তো জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ জুবিনদা 2-4 মাহৰ মূৰে মূৰে বেমাৰত পৰে হস্পিটেলত ভৰ্তি হ'বলগীয়া হয় তাৰ পাছত অলপ ভাল পোৱাৰ লগে লগে মানুহজনক কিয় লৈ গ'ল আমাৰ সকলোৰে দায়িত্ব আছিল নে নাই জুবিনদাৰ প্ৰতি যে তেখেতে ভাল পাওঁ বুলি ক'লেও আমি ইমান দূৰলৈ লৈ যাব নালাগে মানুহজনক আৰু য'ত গৰিমা বৌ নাছিলে তাত স্কুবা ডাইভিং কেনেকৈ কৰিব দিলে এই কথা বতৰাবোৰৰ তদন্ত হ'ব লাগিব যোন দোষী অলপ মানুহ যাৰ নেগলিজেন্স আছে মই কোৱা নাই যে কোনোবাই জানি বুজি কৰিছে অলপ মানুহ যদি কাৰোবাৰ নেগলিজেন্স আছে কাৰণ জুবিনদাৰ প্ৰতি দায়িত্ব সকলোৰে থাকিব লাগিব জুবিন গাৰ্গ কোনো এজন বিশেষ মানুহৰ জুবিন গাৰ্গ নহয় আমাৰ প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গতিকে ইয়াত যাৰেই তদন্তত যোন দোষী ওলাই তেওঁলোকক শাস্তি দিব লাগিব আৰু সকলো তদন্তৰ আগতে আমি বিচাৰো যোনে যোৱা কিছু বছৰ ধৰি ফেষ্টিভেলৰ নামত জুবিনদাক ব্যৱহাৰ কৰি আহিছে কেইটামান টকাৰ কাৰণে জুবিনদাক মেনিপুলেট কৰি জুবিনদাক ব্যৱহাৰ কৰি আহিছে জুবিনদাৰ ইউজ কৰি আহিছে সেই মানুহগৰাকীক প্ৰথমতে এই ফেষ্টিভেল মহন্তক গ্ৰেপ্তাৰ কৰি চৰকাৰে জেলত ভৰাই থ'ব লাগে বাকি এই অসহনীয় খবৰটোৱে সকলোকে মৰ্মাহত কৰি তুলিছে আমি সকলো মৰ্মাহত কেনেকৈ এই কথাটো কেনেকৈ বিশ্বাস কৰি লওঁ এইটোৱে আমি ভাবি পোৱা নাই জুবিনদাৰ বিদায় এই ঘটনাটো যদি সঁচাকৈ সঁচা হ'বলগীয়া হয় তেনেহ'লে জীৱন নামৰ শব্দটোৰ পৰাই আমাৰ বিশ্বাস উঠি যাব গতিকে এই মুহূৰ্তলৈকে আমি বিচাৰি আছো যে জুবিনদা ভালে থাকক এই খবৰবোৰ মিছা হওক কিবা প্ৰেংকৰ নিচিনা হওক যে জুবিনদা আমাৰ লগত ধেমালি কৰিছে আৰু তাৰ পাছত বোলে সোমবাৰে জুবিনদা আমাৰ মাজলৈ ভালকৈ ঘূৰি আহিছে তেনেকুৱা কিবা বাৰ্তা আহক যদি তাৰ বিপৰীত কিবা বাৰ্তা আহে তেনেহ'লে সেই বাৰ্তা অসহনীয় সহ্য কৰিব পৰা বিধৰ নহয় জুবিনদা ভালে থাকক জুবিনদা ঘূৰি আহক ধন্যবাদ জয় অসম